India Today report, multicolored Nelly photo, BBC News, provocation, television, কিমান খাদ্য, বাজপেয়ীৰ মিটিং, আপোনালোকে হয়তো ভাবিছে, কথা নাই বতৰা নাই, আজি মই কবিতা এটা কিয় পঢ়িলো, বহুতৰে কবিতাটো চিনাকি, এয়া নিৰুদ্দিষ্ট কবি অবনী চক্ৰৱৰ্তীৰ কবিতা। আজি আমি কথা পাতিম অবনী চক্ৰৱৰ্তীৰ বিষয়ে, তেখেতৰ কন্যা আমাৰ লগত আছে অদিতি চক্ৰৱৰ্তী। ওয়েলকাম টু আনকাট কনভাৰসেশন, মই ডেৰিসি ডিম্পল। নমস্কাৰ ডিম্পল। আজি দেউতাৰ কথা পাতিম, হয়, আৰু তোমাৰ যিখিনি সৃষ্টিমূলক কাম সেইখিনিৰ কথা পাতিম। নিশ্চয়। দেউতা কেনেকৈ হেৰাই গ'ল? হেৰাই যোৱাৰ কথাটো কোৱাৰ আগতে পোৱাৰ কথাটো ক'ব লাগিব। দেউতা বুলি ক'লে তেওঁ কবি বা তেওঁ গায়ক, সকলোতকৈ আগতে তেওঁ আমাৰ পিতৃ। দেউতা হিচাপে কবি অবনী চক্ৰৱৰ্তী খুব মৰমৰ আন্তৰিক আমাৰ এটা সম্পৰ্ক। সৰুৰ পৰাই এটা বেলেগ ধৰণৰ পৰিৱেশ আমি পাইছোঁ। অনবৰতে বহুত মানুহ আছিলে ঘৰত, সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈ বুলি ক'লেও ভুল নহয়। অফিচত যোৱাৰ সময়খিনি খালি ঘৰত মানুহ নাথাকে, সদায় ঘৰত বিভিন্নজন আহে, দেউতাৰ সৈতে কথা বতৰা পাতে, কবিতা দেখুৱায়, এটা ভাল লগা পৰিৱেশ। চিত্ৰকৰসকল আহে, চিনেমাৰ মানুহ আহে। দেউতা থকালৈকে এটি উৎসৱমুখৰ এটা চিৰিয়াছ আড্ডা দেখিছোঁ সৰুৰ পৰা। দেউতাৰ অনুপস্থিতিতেও এটা বেলেগ ধৰণৰ দুখৰ আৰম্ভ হৈছিলে। মই 17 বছৰ, দেউতা আছিল 53 বছৰ, মাৰ বয়স আছিলে তেতিয়া 40 বছৰ, দাদা আছিল 20 বছৰীয়া ল'ৰা। 1994 চনৰ 12 নৱেম্বৰ শনিবাৰ। দেউতাই সেই সময়ত কবি ৰাম গগৈ, বহুত আন্তৰিক সম্পৰ্ক আছিল, আমি জেঠা বুলি মাতিছিলোঁ। তেখেতৰ কৰ্কট ৰোগ হৈছিলে আৰু কৰ্কট ৰোগ হোৱাৰ পিছত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সেই খবৰটো দেউতাই পাওঁতে দেৰি হৈছিলে, অলপ পলম হৈছিল। মৃত্যুৰ আগত তেওঁৰ চিকিৎসাৰ বাবে এটি পুঁজি সংগ্ৰহ কৰি তেখেতৰ ট্ৰিটমেণ্টৰ কাৰণে কিবা এটা কৰাৰ তেনেকুৱা এটা সময়ত বুখাৰী হৈছিলে। এটা পুঁজি সদায় এই মানুহখিনিৰ, যিখিনি বুদ্ধিজীৱী হওক বা যিখিনিয়ে সৃষ্টিমূলক কাম কাজ কৰি থাকে আমাৰ সমাজত আমি দেখা পাওঁ। এতিয়াতো আমি সৰুৱে আছিলোঁ, দেউতাই কৈছিলে যে এই মানুহখিনিৰ এই সমস্যাটো সদায় থাকে। যতীন বৰগোহাঁই খুৰাহঁতেও কৈছিলে যে দেউতাই হেনো কাবুলীৰ পৰা পইচা ধাৰ কৰি চিকিৎসাৰ কাৰণে তেওঁ দিব খুজিছিল আৰু তেওঁ খং কৰিছিলে, এতিয়া ঢুকাই গ'ল। সেইটো খুৰাৰ ভিডিঅ'ত এতিয়াও আছে, কোনোবাই চাই যদি ৰাখিছোঁ ব্যৱস্থা। যতীন বৰগোহাঁই খুৰাই মিটিঙত কোৱা কথা আছিলে। দৈনিক অসম যিখন নিউজ পেপাৰ, তাত শোকবাৰ্তা আৰু লিখনি এটা লিখিব দিছিল। সেই লিখনিটো লিখাৰ সময়ত খুব তেওঁ অস্থিৰতা অনুভৱ কৰিছিল। তেওঁ আমাক কৈছিল আগদিনা ৰাতি যে মই লিখিব নোৱাৰা হৈছোঁ। তাৰো কিছুদিন আগত 2-3দিনমান ঘটনা ঘটিছিলে আৰু এই গোটেইখিনি কিন্তু সমাজ কেন্দ্ৰিক আছিলে। এবাৰ মই যেতিয়া আৰ্ট কলেজত পঢ়ি থাকোঁ তেতিয়া আমাৰ আউটডোৰ ষ্টাডিৰ এটা ক্লাছ হৈছিলে। আমি চিৰিয়াখানাত গৈ পেলাই আঁকি আছিলোঁ আৰু পিছত এটা গ্ৰুপ আছিলে। সেই গ্ৰুপটোত বহুত ল'ৰা ছোৱালী, ডেকা ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ কথা কৈছিলে, দেউতাৰ কবিতাৰ শাৰী কৈ দেউতাক আক্ৰমণাত্মক এনেকুৱা ধৰণৰ কৈছিল। আৰু যেতিয়া ষ্টেচন গৈছিল যে ষ্টেচন উৰুৱাব আহিলে, এই কথাবিলাকে দেউতাক বহুত অশান্তি দিছিল। আমি সেই চক্ৰটো আমি গম নাপালোঁ যে কোনটো চক্ৰই এই তেখেতক এনেকৈ ভাবুকিও দিয়া বুলি কৈছিলে। শেষৰ যিটো লিখনি তেওঁ লিখিছিলে, তেওঁ কৈছিল ভাবুকি দিছে। আৰু সেইদিনা ৰাতিপুৱা কৈছিল যে আপুনি কথাবিলাক আমাক ক'ব লাগে। প্ৰচণ্ড মূৰৰ বিষত আছিল। সেইকেইটা দিন মই গুৰু পুষ্পভূঞাৰ স্কুলত খুব ব্যস্ত হৈ আছিলোঁ। ভাৰতনাট্যমৰ আমাৰ এটা অনুষ্ঠান আছিলে। দেউতাৰ মূৰৰ বিষ হোৱাৰ কাৰণে মই ক'লোঁ যে দেউতা তই আজি মোক আনিব নালাগে, মই নিজে আহিম। সেই কথাটো লৈ আজিও খুব দুখ লাগে। যদি মই ক'লোহেঁতেন যে মোক আনিব লাগিব, হয়তো সেই দিনটোত এই ঘটনাটো নহ'লে হয়। নিজক দোষীও লাগে। সেইকাৰণে বেলেগ এগৰাকী মোৰ সহপাঠী, তেওঁৰ লগত মই আহিলোঁ সেইদিনা, আৰু অহাৰ পিছত দেউতা আহি পোৱা নাছিলে। মায়ে কৈছে দেউতাই চিগাৰেট কিনিবলৈ গৈছে। টেলিফোন আমাৰ ঘৰত নাছিলে আৰু 24ততো এতিয়াৰ নিচিনা পৰিৱেশ নহয়। আৰ্জেণ্ট কিবা থাকে, পেহীৰ ঘৰত কল আহে। বহুত দেৰিলৈকে দেউতালৈ ৰৈ আছিলোঁ। আমাৰ পাহাৰত ঘৰ, দেউতাই তলত গৈ পেলাই চিগাৰেট লৈ আহিব। যেতিয়া বহুত দেৰি হ'ল, আমি ভাবিলোঁ সমীৰণ বৰুৱা তেখেতৰ ঘৰত হয়তো আছে। 12টা বাজিল, 1টা বাজিল, এনেকৈ নাই অহা। আমি অস্থিৰ হ'লোঁ। পিছদিনা মিটিং আছিলে নলবাৰীত। মোৰ দাদাই লাহেকৈ লতাশিলত FIR দিলে যে দেউতাক বিচাৰি পোৱা নাই। লাহে লাহে ঘৰ ভৰি গ'ল, চব মানুহ আহিলে। সেইদিনা চবতে বিচাৰ খোচাৰ আৰম্ভ হ'ল আৰু এনেকেই আৰম্ভণিটো হ'ল
প্ৰায় এমাহমান পিছত অনিল কলিতা শুৱালকুছিৰ তেখেত চেন্নাইত মাদ্ৰাজত ৰেলৱে ষ্টেচনত দেউতাক তেওঁ দেখা বুলি আহি পেলাই কৈছে যে ট্ৰেইনত তেওঁ বহি আছে আৰু তেওঁ মাতিছে অৱনীদা বুলি দেউতাই চোৱা নাই আৰু তেতিয়া তেওঁ আহি পেলাই কৈছে যে মইতো নাজানো এইটো নিউজ পেপাৰত যেতিয়া পাইছে নিৰুদ্দেশৰ বাতৰিটো আমাৰ ঘৰলৈ আহিছিলে আৰু মাক লগ কৰি কথাটো কৈছিল সাহিত্য অনুষ্ঠানতো তেওঁ সমজুৱাকৈ কথাটো কৈছিল আকৌ কিছুদিন পিছত চিত্ৰশিল্পী নীলপৱন বৰুৱা ছাৰ আমাৰ মাজত নাই কিন্তু এবাৰ তেওঁ এক্সিবিশ্যনৰ ইনগ্ৰেশ্যনৰ সময়ত মোক ক'লে তোৰ দেউতাৰ খবৰ পাইছোঁ নহয় এনেকৈ নেপালত আছে তাৰপিছত মোৰ দাদা আৰু এগৰাকী আমাৰ বন্ধু পৰিয়ালৰ দাদা আৰু তেওঁ মানে গৈ পেলাই নেপাললৈ লাগে অবিনাশ শ্ৰেষ্ঠ তেওঁক লগ কৰিলে অবিনাশ শ্ৰেষ্ঠই ক'লে যদিও অৱনীদা ইয়াত আহে মই প্ৰথমতে তোমালোকৰ ঘৰত লৈ যাম মই নিজে যাম আৰু যিখিনি মানে দেউতাৰ চিনাকি বন্ধু বান্ধৱ আছিলে তো সকলোতে বিচাৰ খোচাৰ কৰা হ'ল তাতো নেপালে খবৰ গতিকে তেনেকৈ দিন বাগৰি গৈ থাকিল কিন্তু আমাৰ মানে মনত এনেকুৱাই চিন্তা আহে যে দেউতা ক'ৰবাত আছে কুশলে থাকক নিজৰ লিখা মেলা কৰি থাকক বহুত সময়ত মানে মোৰ শুনিছিলোঁ বহুতে ক'ব খোজে যে নিজৰ মানে এনেকৈ পৰিয়ালটোক থৈ পেলাই তেওঁ ক'ত গ'ল কিন্তু দুখ দিব নোৱাৰোঁ দেউতাক আমি ভাবোঁ সেই সময়লৈকে দেউতাই আমাক যিখিনি কৰি থৈ গ'ল সেইখিনি দেউতা যেতিয়া আহিব আমাক যদি ভাল কাম কৰি থকা দেখা পায় দেউতাই খুব সন্তোষ পাব ভাল পাব আমি কোনো কাৰণতে আমি দেউতাক দুখ দিব নিবিচাৰোঁ এটা সৌভাগ্যৰ কথা এনেকুৱা এখন ঘৰত জন্ম পোৱাটো এটা পৰিৱেশ পোৱাটো কাৰণ সেই যিখিনি সৃষ্টিশীল কাম কাজ আমি দেখিলোঁ আৰু যিখিনিৰ মাজত আমি আজিও আছোঁ আৰু পিছৰ প্ৰজন্মও থাকি যাব কথাটো সহজ কথা এটা নহয় মাক দেখিছোঁ মা বহুত সাহসী মায়ে তাৰ পিছৰ চোৱা বহুত পজিটিভ এটা চিন্তাৰে আমাক আগুৱাই লৈ যাবলৈ সাহস দিছে আমি 10জনক সাহস দিব পৰা হৈছোঁ দেউতাৰ নিৰ্দিষ্ট হৈ যোৱা কথাটো তেখেতৰ কবিতাবিলাক পঢ়িছোঁ আমি সেই কথাটোৱে কিন্তু বৰ কষ্ট দিয়ে ভাবোঁ পিতৃ কন্যাৰ সম্পৰ্কটো আৰু 53 বছৰ বয়স বুলি কৈছা নহয়নে তোমাৰ 17 বছৰ দাদাৰ 20 বছৰ মা 40 বছৰ তেখেত নিজে 53 বছৰ সেই একদম যুৱক অৱস্থাত তেখেতে মায়া মুখ সংসাৰৰ সন্তানৰ টান সকলোৱে আঁতৰি পেলাই সেইটোৱে খুদুনি দি থাকিল দেউতাৰ যিটো চিন্তাধাৰা আছিলে সেইটো চিন্তাধাৰাত মানে ভৌতিক চিন্তা বা এনেকুৱা নহয় কিন্তু মায়ে পূজা পাতল বিশ্বাস কৰে বহুত জ্যোতিষী ওচৰত যোৱা হ'ল বহুতে বহুত দিন দিলে বহুতে বহুত কাম কৰিবলৈ দিলে সেইবিলাকো কৰা হ'ল পিছত সেই ভাস্কৰ জ্যোতি দাস তেখেত কিছুদিন আগত ঢুকাল তেখেতে এখন চিনেমাও কৰিছিল তেখেতৰ লগত ৱাৰিবাম দৰেন্দ্ৰ দুইজনে মিলি পেলাই চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল তেওঁলোকে এনেকৈ কৈছিলে যে মানুহজনক আমি লগ পোৱা নাই আৰু পিছৰ যিটো ট্ৰমা মানে ফেমিলিত মানুহ এজন নিখোজ হৈ যোৱাৰ পিছৰ যিটো মানে যন্ত্ৰণা সেই অপেক্ষা সেই বস্তুটো যাৰ লগত হয় তেওঁহে বুজি পায় যিমান কথা ক'লেও সেইটো বুজা অসম্ভৱ কথা কাৰণ সেইটো এটা কথা হ'ব পাৰে এটা বেলেগৰ কাৰণে এটা কাহিনী হ'ব পাৰে বেলেগৰ কাৰণে এখন চিনেমা হ'ব পাৰে কিন্তু সেই অনুভৱটো যাৰ লগত হয় তেওঁলোকেহে বুজি পায় এতিয়াও যদি কোনোবাই শ্ৰদ্ধাঞ্জলি জনাব খোজে ছ'চিয়েল মিডিয়াত হয়তো বহুতে অশান্তি পায় মই সেইটো কথা আকৌ লিখোঁ দেউতা নিৰুদ্দেশ হৈছে দেউতালৈ আমি এতিয়াও অপেক্ষা কৰি আছোঁ সেই বস্তুটো সেই চেণ্টিমেণ্টটো অলপ বেলেগ হয় হ'ব পাৰে 110 বছৰলৈকে মানুহ 120 বছৰলৈকে মানুহ জীয়াই থাকে আজিৰ তাৰিখত দেউতাৰ বন্ধু বান্ধৱবিলাক দেখিলে মই ভাবোঁ দেউতা চাগে এইটো বয়সত আছে এতিয়া ক'ৰবাত আছে দেউতাৰ সাংবাদিক বন্ধু এজনে মোক 97ত এবাৰ দিল্লীত লগ পাই কৈছিলে যে অৱনীদাই কৈছিলে যে আমি এইটো ৰাস্তাৰ কাষত যে ভিখাৰীবিলাক বহি থাকে আমিতো মুখ নাচাওঁ তাৰ পিছৰ পৰা তেওঁ যেতিয়াই তেনেকুৱা ট্ৰেইনত ওচৰত বহি থকা মানুহ মানে সেই কথাবিলাকে ভবাই তোলে কিয় অৱনীদাই কিয় এনেকুৱা কথা কৈছিলে এনেকুৱা ধৰণৰ হয় সেই নিৰ্দিষ্টটো একচেপ্ট কৰিবলৈ বহুত দিগদাৰ হয় আৰু আপোনালোকেতো অদিতিক চিনি পায়েই অৱনীদাৰ কন্যা সুকন্যা বুলি কৈছোঁ তেখেত ভাৰত নাট্যমৰ শিক্ষক তেখেত এগৰাকী আৰ্টিষ্ট হয় নেশ্যনেল লেভেলত তেখেতে পেইণ্টিঙৰ ওপৰত গ'ল্ড মেডেল পাইছিলা ন দেউতা নিখোজ হ'ল সহজাত জীৱন এটা তোমালোকে গ্ৰহণ কৰিবলৈ বাধ্য হ'লা গুৱাহাটীৰ নিচিনা জেগাত নিজৰ ঘৰত আমি আছোঁ মূৰৰ ওপৰত চালিখন আছিল জীৱন বীমাত চাকৰিয়াল আছিলে দেউতাৰ কোনো মানে সাঁচতীয়া ধনো নাছিলে কাৰণ গোটেইখিনি আজি অমুক সভা সকলোকে দি দিছিলে হঠাতে বেলেগ হৈ গ'ল আছাম ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ছ'চাইটিত শিক্ষালৈ ওলাইছিলোঁ দেউতা থাকোঁতে দেই ক্লাছ ল'বলৈ কৈছিলে মই যেতিয়া ক্লাছ ল'বলৈ যাওঁ দেউতাই কৈছে তাইক তোমালোকে অহা যোৱা ভাড়াটো দিবা
দেউতাই কৈছিলে তাৰ পৰা মই অহা যোৱা ভাড়াটো পাইছিলো টিউচন কৰিলো মোকো পইচা খুজিব মানুহ মই পাইছিলো বহুত ঠেকিছো মানে ঠেকি আছো বুলি ক'ব লাগিব শিকিও আছো এতিয়াও ঠেকা শেষ হোৱা নাই দাদাৰো পঢ়া হোৱা নাই মই আৰ্ট কলেজত পঢ়ো আৰ্ট কলেজত সকলোৱে জানে সামগ্ৰীৰ কাৰণে বহুত খৰচ হয় কিন্তু গভৰ্ণমেণ্ট কলেজ গতিকে সেইফালে মাচুল একদম নাই আৰু নাচত গুৰু পুষ্প ভূঞা একদম বিৰাট মৰম কৰিছিলে মোক তেতিয়ালৈকেতো দেউতাই পইচা দি শিকাই আছিলে পিছত ক'লে তুমি ক্লাছ লোৱা সেইটো বহুত ডাঙৰ আশীৰ্বাদ আৰু ক্লাছ লোৱা মানে ক্লাছ ল'বলৈ শিকিলো মই এছিষ্ট কৰিব পৰা হৈছিলো আৰু মই খুব নাচি ভাল পাওঁ সৰুৰ পৰা মানে নাচটো এৰিব নোৱাৰো পাগল মানে নাচৰ কাৰণে আন্টি ক'লে তুমি ক্লাছ লোৱা নিজৰ শিকাটো শিকি থাকা মোৰ নাচটো বাদ পৰি নগ'ল এইফালে আৰ্টটো বাদ পৰি নগ'ল সেইটোৱে মানে এটা মানে মোক মেডিচিনৰ নিচিনা হিলিং যিয়ে কয় আৰু সময়বিলাক তেনেকৈ পাৰ হ'ল মোৰ শিক্ষাগুৰু অজিতশীল ছাৰে প্ৰথম যিখন মোৰ এক্সিবিশ্যন সেইখনত ছাৰে বহুত সহায় কৰিলে নিজে একদম হাতে কামে লাগি তই কৰে মোৰ সহপাঠী মোৰ আশে পাশে যিখিনি মানুহ আছিলে অনুপ্ৰেৰণা পাইছোঁ এইটো ক'ব লাগিব আত্মীয় মানুহবিলাকৰ পৰা আমি বহুত আঁতৰত আছিলোঁ এটা পিৰিয়ডলৈকে আৰু আমি কোনো সমজুৱা অনুষ্ঠানৰ আমাৰ যাবলৈ মন যোৱা নাছিলে দীঘলীয়া ডিপ্ৰেশ্যন বুলি ক'লেও ভুল নহ'ব মা বহুত পজিটিভ কাইলৈ যদি দেউতা আহি পায় মইতো সপোনত প্ৰায় দেখোঁ যে দেউতাক লগ পাইছোঁ আৰু দেউতাক কৈছোঁ যে এইটো হ'ল সেইটো হ'ল এইটো কৰিলোঁ আমি তোৰ কবিতাৰ আমি অনুবাদ উলিয়ালোঁ কাৰো ওচৰত হাত নাপাতোঁ আমি কষ্ট কৰিম আৰু হ'ব যি খাম কিন্তু কিবা এটা হ'ব লাগে মানে কিবা এটা কষ্ট কৰি কিবা এটা নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে দেউতা যদিও আমাৰ লগত নাই দেউতাক পাই থকাৰ নিচিনাই লাগে আজিও এটা কিবা শক্তি এটা দেউতাই দি থৈ গৈছে মোৰ বিয়া হ'ল প্ৰবীণ কুমাৰ নাথ তেওঁ বহুত বেছি ছাপৰ্টিভ অদিতি তুমি এটা দেউতাৰ কবিতা পঢ়া ঠিক আছে তোমাক কিবা এটা মচিলে মচা দাগটো জ্বলি উঠে উকা কাগজৰ বুকুটো দেৱালৰ গাটো এই যে পাহৰি যাওঁ তোমাক এটা উজ্জ্বল স্মৃতি বাৰে বাৰে মচি পেলোৱা তুমি এটা দাগ তাৰ বাবেই দিন ৰাতিৰ এই জেৰা একাংশ পঢ়িলে অৱনী চক্ৰৱৰ্তীৰ কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ ইমান দুঃসাহস নকৰোঁ নহয়নে তেখেতৰ কবিতাত সমাজৰ যিখিনি আৰ্তজন গ্ৰাছৰুটৰ যিখিনি লোক সেইখিনি যন্ত্ৰণা জীৱনক সংগ্ৰাম হিচাপে লোৱা যিখিনি লোক সেই ছবিখন আমি দেখিবলৈ পাওঁ আৰু সেইবাবেই মোক চুইছিলে কবিতাখিনি মই আগতে চিনি পাইছিলোঁ কবিতাখিনি আগতে ভাল পাইছিলোঁ পাছত কবিজনক সদায় গুৰুত্ব দিছিলোঁ কিবা এটা কথা ভাল লাগিলে সেই লেখাখিনি পিছতহে লেখকজন আহে হয় নিশ্চয় হয়নে তেনেকৈ অৱনীক চিনি পাইছিলোঁ যেতিয়া কলেজত আছোঁ শুনিছোঁ যে অৱনী চক্ৰৱৰ্তী গুৱাহাটীৰ পৰা নিৰ্দিষ্ট হৈছে তেতিয়া ইমান বুজা নাছিলোঁ ক্ৰমান্বয়ে যেতিয়া কবিতাৰ লগত যিমান সোমাই গ'লোঁ তেতিয়া ভাৱটোৱে অশান্তি দিছিলে তেনেকৈ জীৱনবিলাক চলি গ'ল তুমি পঢ়িবলৈ গ'লা তোমাৰ ভাৰত নাট্যম আৰু তোমাৰ পেইণ্টিঙৰ যাত্ৰাটোৰ বিষয়ে কোৱা মই যেতিয়া আৰ্ট কলেজত পঢ়িব খুজিছিলোঁ দেউতাই কৈছিল তই এটা বস্তু বাছি ল তই আৰ্ট কলেজত যাবি নে তই নাচতেই এটা কৰ তেতিয়া মই কৈছিলোঁ নাই মই দুইটাই কৰিম জীৱনটোতো এটাই মই দুইটাই ভাল পাওঁ মই চেষ্টা কৰিম কষ্ট আৰ্ট কলেজত আচলতে দেউতাই পঢ়িবলৈ এইকাৰণে বৰ এটা অনুমতি দিয়া নাছিল কাৰণ তেতিয়া মই সৰু আছিলোঁ আৰ্ট কলেজখনৰ অৱস্থা বহুত সমস্যাৰে দেউতাই গম পাইছিলে বহুত সময়ত গৈছিলোঁ চৰকাৰৰ ওচৰত ললিত কলা সংগ্ৰাম সমিতিৰ লগত ডাঙৰসকলক দেখিছিলে ভাবিছিলে যে মই মিলিব নোৱাৰিম মোৰ ককাও চিত্ৰশিল্পী আছিলে ককাক মই কেতিয়াও লগ পোৱা নাই কিন্তু ককাৰ ৰেখা চিত্ৰবিলাক আছিল আৰু দেউতাই সৰুতে ছবি অঁকা দেখিছিলোঁ ঘৰতে যিকোনো প্ৰকাৰে মই আৰ্ট কলেজত পঢ়িবই লাগিব আৰু মই পাৰিম দেউতাক মনালোঁ আৰু এইফালে মই ভাৰতনাট্যমৰ শিক্ষাটো মই চলাই থাকিলোঁ শেহতীয়াকৈ মই মাষ্টাৰ্ছ কৰিছোঁ ভাৰতনাট্যমত তামিল ইউনিভাৰ্চিটিৰ পৰা সৰুতে দেউতাক দেখিছিলোঁ দেউতাই সাংগঠনিক কামত জড়িত হৈ আছিলে যেনেকৈ অমূল্য জয়ন্তী দেউতাই পাতিছিলে আৰু সেইবিলাক কামত আমি ক'ব নোৱাৰাকৈ আমি জড়িত হৈ গৈছিলোঁ মোৰ খুৰা ভূপেন চক্ৰৱৰ্তী আবৃত্তিকাৰ মোৰ দাদাইও কবিতা শিকিছিল দাদাইও লিখিছিল এতিয়াও লিখে ঋত্বিক চক্ৰৱৰ্তী ফাইন আৰ্ট ছ'চাইটি সৰুৰ পৰা নীলপৱন বৰুৱা ছাৰ তাত শিকায় সেইটোত কিছুদিন দেউতাই নিজে নিছিলে কিন্তু নিজে যাব পৰা হোৱাৰ পৰা মানে আৰ্ট কলেজত যোৱাৰ আগতে মই ফাইন আৰ্ট ছ'চাইটিত শিকিছোঁ শেষ কৰাৰ পাছত দিল্লীত এক্সিবিশ্যন কৰোঁ আৰ্ট কলেজৰ ছাৰহঁতৰ উদ্যোগতে কলেজৰ যেতিয়া শিক্ষা শেষ হয় বা নৃত্যৰ যেতিয়া মই ডিপ্ল'মা গ্ৰহণ কৰোঁ তাৰ পিছতহে আচল সংগ্ৰামখন আৰম্ভ হৈছে কাৰণ আগত টিউশ্যন কৰিছিলোঁ বা সৰু সুৰা কিবা পেপাৰত কাম কৰিছোঁ কিবা এটা নিজৰ ধৰণে কৰা
পেইণ্টিং ৰেগুলাৰ কৰিব লাগিলোঁ মই প্ৰিণ্ট পেইণ্টিঙত আছিলোঁ প্ৰথমতে কিন্তু প্ৰিণ্ট পেইণ্টিঙৰ কাৰণে তেতিয়া মোৰ প্ৰেছ নাছিলে এতিয়া মোৰ প্ৰেছ আছে আমি এটা গ্ৰুপ বনালোঁ আমি দিল্লী যাওঁ তাৰপিছত কলকাতা পিছত ইটালীও গৈছোঁ বাংলাদেশত নেপালত এনেকে বিভিন্ন জেগাত ভূটানতো গৈছোঁ সেই নিজৰ কামখিনিক আগবঢ়োৱা আৰু নিজৰ কামটো কৰি থকাটো কিন্তু বহুত চেলেঞ্জ বাহিৰৰ নিচিনা আমাৰ সুবিধা নাই আমি যদি কাম কৰোঁ আমি নিজেই খৰচ কৰিব লাগিব আমি নিজেই নিজৰ লাইনটোত এক্টিভ হৈ থাকিব লাগিব আমি নিজেই নিজক পুষ্টিও দিব লাগিব যে আমি কাম কৰি থাকিব লাগিব ধৰা তুমি ভাল কাম কৰিছা তোমাৰ ভাল কামেৰে কিন্তু তুমি সমাজক কন্ট্ৰিবিউট কৰি আছা গতিকে ভাল কাম কৰাটো বহুত জৰুৰী আৰু মানে গ্ৰুপ হ'ব লাগে বহুত গ্ৰুপ হওক আৰু চবেই মানে এটা ভাল পৰিৱেশৰ কাৰণে মই নিজেই নিজৰ কামটো ভালকে কৰি যোৱাটোৱেই সমাজৰ উন্নতি হোৱা বুলি মই বিশ্বাস কৰোঁ কাৰণ মই যিমানেই ভাবিম মই যিমানেই কৰিম মই কিবা এটা কাম এটা ওলাব আমি সদায় মানে প্ৰডাক্টিভ হ'ব লাগে দুখ আহিব কিবা আহিব সেইটোত বিচলিত হৈ আজি কিবা এটা হয় মই বিচলিত হৈ তাত ৰৈ যাম সেইটো কেতিয়াও কাৰণ সেইটো সহজ হয় আৰু দুখত ভাগি পৰাটো বহুত সহজ কথা কিন্তু দুখত ভাগি নপৰি তাক গ্ৰহণ কৰি আগবাঢ়ি যোৱাটো মানে সমাজত এটা ভাল বাৰ্তা কঢ়িয়ায় আৰু মই সদায় মানুহ লগ পাওঁ যি মানুহে ভাল বাৰ্তা কঢ়িয়ায় মই মানে সেই মানুহজনক মোৰ অন্তৰত ৰাখি থওঁ কেতিয়াও পাহৰিব নোৱাৰো কাৰণ মই ভাবো পইচা পাতি ডাঙৰ কথা নহয় সব হৈ যাব কিন্তু পইচা পাতিতকে আটাইতকৈ বেছি প্ৰয়োজন হৈছে আপুনি কি ধৰণে মানে আপোনাৰ মানসিক অৱস্থাটোক আপুনি সুস্থ কৰি ৰাখিব পাৰে কেনেকৈ আমি এটা জেগাত যোৱাৰ লগে লগে আমাৰ ভাল ফিল হয় পইচা পাতি মানে বহুত সময়ত মই ভাবোঁ এটা ভাল কিবা এটা ল'বলৈ মই এটা কোৱাত ক্লাছ এটা মই দিব লাগে মই সেইটোত ভাড়াটো দিব লাগে বা কিবা লাগে সেইটো কাৰণে পইচাৰ প্ৰয়োজন কিন্তু নলেজ সদায় আগত থাকিব জ্ঞানৰ আগত একো নাই আজি এতিয়া শেহতীয়াকৈ এইটোৱে বেয়া লাগে বহুত সময়ত আমি মানে দেখোঁ যাৰ জ্ঞান নাই তেওঁলোক আগত গৈ আছে পইচাৰ জোৰত কিন্তু সেইটো এটা মানে খুব বেয়া বাৰ্তা যিখিনি মানুহে শুদ্ধ পথত কাম কৰি আছে তেওঁলোকক কিন্তু সেইটোৱে বৰ এটা উৎসাহ নিদিয়ে কিন্তু আজিৰ পৰা 20-25 বছৰ আগৰ যিটো আমাৰ সমাজ আছিলে তাত কিন্তু এইটো কথাটো বেলেগ আছিলে সেইটোত মানে অকল সমাজখন পৰিৱৰ্তন বেয়াৰ ফালে যোৱা যেন লাগে আগত যেতিয়া এজন জ্ঞানী মানুহ থাকিব তাৰ পিছত যেতিয়া যিখিনি মানুহ থাকিব তেওঁলোক সুৰক্ষিত বুলি নিজকে ভাবিব পাৰে কিন্তু সন্মুখত যোৱা মানুহজন যদি জ্ঞানী নহয় তেওঁ যদি অকণমান নিজৰ সেইটো মানে সম্পৰ্কে তেওঁ যদি সজাগ নহয় তেতিয়াহ'লে কিন্তু পিছৰ মানুহখিনি থৰক বৰক হ'ব গতিকে আমি নিজকে সদায় পঢ়া শুনাৰ জৰিয়তে নিজৰ কামখিনিৰ জৰিয়তে প্ৰত্যেক দিনাই আমি নিজকে পুষ্টি দি থাকিব লাগিব নাচটো এটা হিলিং হয় ডেন্স এনেকুৱা এটা সম্পদ মানুহগৰাকীক শৰীৰ মন সকলোখিনি পুৰা হিলিং কৰে নৃত্যৰ প্ৰয়োজনীয়তাটো কম বয়সীয়া ল'ৰা ছোৱালীখিনিতকৈও বৃদ্ধ বয়সত তোমাৰ ক্লাছিকেল ডেন্স খুবেই জৰুৰী বুলি মই ফিল কৰোঁ মোৰ স্কুলত বয়স হোৱা ছাত্ৰী আহিছে সম্পন্ন কৰিও গৈছে প্ৰত্যেকেই যে নাচেই ভাল পাব সেইটো নহয় কোনোবাই ছবি আঁকিও ভাল পাব পাৰে কোনোবাই খেলি ভাল পাব পাৰে কোনোবাই য়োগা কৰি ভাল পাব পাৰে কিন্তু নাচৰ কথাটো কিয় বেলেগ অলপমান নাচত আছে মিউজিক আৰু আমি সৰুৰ পৰা আদিম অৱস্থাৰ পৰা যেতিয়া মানুহৰ ভাল লাগে মানুহে গাটো লৰাই চিকাৰ কৰি আহিলে কিবা কৰিলে খালে খোৱাৰ আগে আগে তেওঁলোকে নাচিলে আমোদ প্ৰমোদটো এক ধৰণৰ কি হয় এই মানসিক চাপটো আপোনাৰ পৰা আঁতৰাই লৈ যায় আৰু আপুনি সব কথা পাহৰি যাব তেতিয়া সেই যে আমি শূন্য হৈ যাওঁ সেই শূন্য হোৱাটো দৰকাৰ এই শূন্য হোৱাটোৰ পৰা আকৌ এটা আৰম্ভণি হ'ব পাৰে আৰু সেইটো নাচিলে হয় এক ধৰণৰ মেডিটেশ্যন এক ধৰণৰ হিলিং যিসকলে অনুভৱ কৰে যে একেবাৰে বাহিৰত এতিয়া বহুত ৱৰ্কশ্বপ হয় যিটো ৱৰ্কশ্বপত 2 দিন ৱৰ্কশ্বপ হ'ল সেই থেৰাপি বুলিয়ে কয় এতিয়া মানে নাচটো এটা থেৰাপি ছবি অঁকাটো থেৰাপি মানে ছবি আঁকিব জানক বা নাজানক দৰকাৰ নাই ৰংটো লৈ যদি তেওঁ বহি থাকে অলপ সময় বেলেগ বেলেগ কালাৰ তেওঁ এপ্লাই কৰে সেই সময়খিনিত একো তেওঁৰ মনত নাথাকে এটা সময়ত মানুহে যে পাহৰিব লয় তেতিয়া এনেকুৱা এটা মানে শিকিব লাগে এটা তেওঁৰ বেলেগ এটা স্কিল ডেভেলপ হয় স্মৃতি শক্তি হ্ৰাস পোৱা বা এইবিলাকৰ পৰা তেওঁ মানে হাত সাৰিব পাৰে এনেকুৱা এটা বয়স আহে আমি এক ধৰণৰ কামে সদায় কৰি থাকো আপোনাৰ পডকাষ্টটো মই দেখিছো এগৰাকী বক্তাই কৈছে সেই কথাটো গতিকে মই ৰিপিট কৰিব নিবিচাৰো একেটাই কথা কৈছে নতুন স্কিল আৰু নতুন ধৰণে নিজক ট্ৰেইন কৰা এইটোৱে কিন্তু গোটেই চিষ্টেমটো আমাক মানে হেৰি কৰি দিয়ে
প্ৰত্যেকগৰাকী মহিলাই বা পুৰুষে হয়নে তেওঁলোকে ষ্টেজ পাৰফৰ্মেন্সৰ কাৰণে নহয় ক্লাছিকেল ডান্স বা ক্লাছিকেল সং বা যিকোনো ক্ৰিয়েটিভ ৱৰ্ক এটাত এইটো কি পূজাৰ নিচিনা মই মোৰ ছাত্ৰীবিলাককো কওঁ যে তোমালোকে যে নাচি থাকিলে তোমালোকে যেতিয়া ইনভলভ হৈ নাচা তোমালোকে গম নোপোৱা যে তোমালোকে ষ্টেজত আছা যে তোমালোকে ঘৰত আছা ক'ত আছা তোমালোকে নাজানা আৰু সেইটো ষ্টেজ কেতিয়া আহিব যেতিয়া মই নাচটো শিকিলো মই নিজে কৰিলো আৰু প্ৰত্যেকবাৰ যেতিয়া আমি নাচো প্ৰত্যেকবাৰে কিন্তু আগৰ নিচিনা নহয় এইটো এটা নতুন মানে পুৰণা আকৌ ৰিক্ৰিয়েট কৰা বুলি কয় ন এইখন আমি ৰিপ্ৰিন্ট কৰিছিলো কপি নাছিলে এতিয়া পাব এখন কবি কণ্ঠ মানে হেৰিখন কবিতা প্ৰথম প্ৰকাশ ডিসেম্বৰ 1986 বুলি দিছে হয় ন গতিকে তেওঁটো 94 হেৰাইছে কিন্তু আচৰিত তেওঁ এটা কবিতা এইমাত্ৰ পালো নিৰ্দিষ্ট হোৱাৰ আগতে তেওঁ নিৰ্দিষ্ট হোৱাৰ কবিতা লিখিছিলে এন্ধাৰ বাটৰ এগছি পোহৰ পোহৰ আনুগে বুলি আন্ধাৰ হোৱাৰ লগে লগে লৰাটি ওলাই গল উভতি আহিব বুলি সি বহুপৰ বহিয়ায়ে অন্ধকাৰ কুঠৰিত সেই নমুখে আশাৰ খলিতা পৰি বাট চাই ৰল মানুহৰ কেতিয়াবা এনেকে ক্ৰিয়া কৰে চাবাচোন মনচন বেয়া লাগিলে এনেকে ভাবো নিৰ্দিষ্ট হৈ যাব পৰা হলে সেই ভাবটো কিন্তু এবাৰ দুবাৰ আহিছেও তেনেকে আহতে সেকেতে কবিতাটো লিখি থৈছিল নহয় নে দেউতা তাৰমানে কেনেকুৱা আছিল মানুহজন দেউতাক কেতিয়াও আমি কাৰোবাক বেয়াকে কোৱা বা এনেকুৱা শুনা ৰাতিপুৱাৰ পৰা দেউতাৰ পৰিচৰ্যাটো এনেকুৱা আছিল জীৱন ৰাতিপুৱা উঠিয়ে তেওঁ বহুত সোনকালে উঠে উঠি তেওঁ লিখে ৰাতিও লিখে মানুহ আহিলে কথা পাতিলে লিখা কন্টিনিউ হৈ থাকে পঢ়ে বহুত কিতাপ পঢ়ে কেতিয়াও বেলেগক গালি পৰা আমি শুনা নাছিলো তেওঁৰ মনৰ ভিতৰত কি চলি থাকে যেহেতু লিখি থাকে লিখাৰে ওলাই আৰু বহুত সময়ত তেওঁ যিখিনি গদ্য আমাৰ আশে-পাশে হৈ থকা কিছুমান ঘটনা তাত আহি যায় আৰু অকল কবিতা লিখা নাছিলে গদ্য কিছুমান লিখিছিলে অৱনীশ কবিতাই গদ্য লিখিছিলে এইটো নতুন কথা গম পালো হয় গদ্য আছে দেউতা গদ্য মানে উপন্যাসখনো এবষ্ট্ৰেক্ট কিন্তু এনে উপন্যাসৰ নিচিনা নহয় বুজিছো উপন্যাস তোমাৰ আছে সংৰক্ষিত আছে মই দেখুৱাব পাৰিম দুখন উপন্যাস পাব্লিছ হৈছিলে গৰিয়সিত হৈছিলে আৰু বহুত প্ৰবন্ধ পাতিও আছে গোটেইখিনি সমগ্ৰ ৰচনা প্ৰকাশ হ'বলৈ এতিয়াও বাকি সেইখিনি আমি কৰাৰ ইচ্ছা আছে আৰু ৱেবছাইট এটা আছে www.poetovani.com এইটো মোৰ দাদাই ঋতিক চক্ৰৱৰ্তী এইটো কৰিছে আগতে আমি 2005 চনৰ পৰা দেউতাৰ জন্মদিনটো পালন কৰি আহিছিলো প্ৰেছ ক্লাব বা এনেকে আৰু 2018ত ৱেবছাইটটো মুকলি কৰাৰ পিছত সেই ধৰণে আমি পালন নকৰিবলৈ সিদ্ধান্ত লৈছো দেউতাৰ যিখিনি বন্ধ আমি প্ৰত্যেকবাৰে মাতিছো একেখিনি কিমান ক'ব বেলেগ ধৰণে আমি ভাবিব লাগিব ঠিক তেনেকে চিৰন্তন সাহিত্যৰ দিন বুলি শংকৰ শইকীয়া সাবিত্ৰী শইকীয়া মুনিন মহন্ত আৰু বহুকেইজন আছে তেওঁলোকে মিলি দেউতাৰ 12 নৱেম্বৰটো চিৰন্তন সাহিত্যৰ দিন বুলি 25 বছৰ তেওঁলোকে কৰি আহিছিলে 25 বছৰৰ পিছত তেওঁলোকো এতিয়া কন্টিনিউ কৰা নাই এটা অনুষ্ঠান পাতি এনেই পতাটো নামত পতাটো কথা নহয় আৰু কিতাপ পত্ৰও উলিয়াইছে তেওঁলোকে যিখিনি এতিয়ালৈকে কৰিলে যিয়ে খবৰ ৰাখিছে নিশ্চয় গম পায় নাট্যমৰটো যিখন স্কুল আছে হয় ক'ত আছে নাট্যমৰ স্কুলখনৰ নাম নৃত্যাঞ্জলি একাডেমি এখন গুৱাহাটী ক্লাবত আছে স্কুলৰ 24 বছৰ হ'ল 2000ৰ পৰা স্কুল আৰম্ভ হৈছিলে একে নামেৰে আমি আমাৰ এনজিও হিচাপেও কৰি আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কৰিছো চিত্ৰকলা অনুষ্ঠান কৰিছো কৰ্মশালা নাৰী দিৱসও আমি পালন কৰিছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ স্বামী প্ৰবীণ কুমাৰ নাথ আৰু এগৰাকী শিল্পী মনিকা দেৱী আৰু মই আমি তিনিগৰাকী একেলগে মিলি নৃত্যাঞ্জলিৰ পৰা আমি বহুত কেইটা শিল্পৰ অনুষ্ঠান আৰু এটি অনুষ্ঠান আমি কৰিছিলো 2015ত 50 দিনীয়াকে আমাৰ অনুষ্ঠানটোত সাহিত্য শিল্পকলা নাটক সিনেমা গান গোটেইখিনি আমি একেলগে সাঙুৰি ৰবীন্দ্ৰ ভৱনৰ বাহিৰৰ আৰু ভিতৰৰ গেলেৰীও আছিলে গোটেইখিনি আমি 50 দিনীয়াকে কন্টিনিউ আমি অনুষ্ঠান কৰিছো বৰ্ণ লগতে আমাৰ সহযোগ কৰিছিলে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় তাৰপিছত মুম্বাইৰ কানুনায়ক আৰ্ট ফাউণ্ডেশ্যন আৰু বহুত কেইটা অনুষ্ঠান কৰি আছে হয় তেওঁলোকে নিজৰ ল'ৰা-ছোৱালীক নাচিবলৈ আনক হয় তেওঁলোকে নিজে নাচিবলৈ আহক হয় আৰু কমপ্লিট যদি বেলেগ এটা নতুন ক্ৰিয়েটিভ ৱৰ্ক এটা মানুহে জীৱনত সাঙুৰি লয় হয় তেতিয়া কিন্তু মানসিকভাৱে মানুহৰ বহুতখিনি ডেভেলপমেণ্ট হয় নিশ্চয় আমাৰ এই ভাৰতনাট্যমৰ যিটো কোৰ্স এইটো দীঘলীয়া কোৰ্স 8 বছৰীয়া কোৰ্স গতিকে যেতিয়া শেষ হয় তেতিয়া কিন্তু আকৌ এটা মেজিক হয় তেতিয়া সবেই কয় অভিভাৱকসকলে যে বাইদেউ
এতিয়াও আহি থাকিব দেই সদায় আহি থাকিব গতিকে এটা সম্পৰ্ক এটা হৈ যায় আৰু কাৰণ নৃত্যটো এটা জীৱনৰ অংশ হৈ যায় তেতিয়ালৈ এতিয়া তোমাৰ নাম্বাৰটো কৈ দিয়া 9864021252 ধৰিছে এইখন তোমাৰ কাৰণে থ্যাংক ইউ মোক অবনিতাৰ কবিতা পুথিখন পালো আজি ভাল লাগিলে মই পঢ়িম এখন ভালকে পঢ়িম আৰু পঢ়াৰ পিছত মই কিবা এটা গম পাইছো আমি যেহেতু একে লগৰ তুমি এনেকুৱা সময়টো মোৰ একে বয়সৰে গতিকে সেই আগৰ নিচিনা হৈ গ'ল আৰু দেউতাক পোৱাটো তোমাৰ আৰু মোৰ নিশ্চয় তুমি লগ পালে ভাল পালাহেঁতেন তোমাক এটা কথা কওঁ মেনিফেষ্টেশ্যনক মই বহুত বিশ্বাস কৰোঁ হয় অবনিদাৰ আহিব নেকি সেই ভাৱটো আহি থাকে আজি তোমাক লগ পাই ফিল কৰিছো ভাইব্ৰেচন এটা সঁচাকে ক'ৰবাত নহয় ক'ৰবাত মই ফিল কৰিছো আমাৰ এই কথাবিলাক তেওঁ দেখক কেনেবাকে কাৰণ তেওঁৰ হাতত নিশ্চয় এণ্ড্ৰইড মোবাইল এটা থাকিব নাজানো আহক তাৰমানে মই ইউজ কৰিম আহক অবনিদা উভতি আহক আমি যেন লগ পাম বহুত ভাল লাগিব হয়নে তুমিও সেই মেনিফেষ্টেশ্যনটো কৰা যে আমি সঁচাকে দুইজনে প্ৰে কৰিছো দাদাক যেন আমি ঘূৰাই পাওঁ লগ পাম আকৌ দেউতাক চবেই সেয়াই অবনিদা হয় বহুত ভাল লাগে আৰু এতিয়া আমাৰ মানে কি হয় দেউতাৰ লগৰ যিখিনি মানুহ তেওঁলোকক লগ পালে মানে বহুত ভাল লাগে কাৰণ এটা আন্তৰিক সম্পৰ্ক দেউতাৰ লগত যেনেকুৱা আমাক তুমি কোৱাৰ নিচিনা হয়তো তেওঁলোকেও পায় যে কিবা এটা পাইছো এটা আমাৰ বহুত দায়িত্ব আছে মানে কাকো যেন আমি বেয়া নলগাও দেউতাৰ সেই ইমেজটো যাতে বেয়া নহয় এনেকুৱা ধৰণৰ মানে থাকে অবনিদাৰ যিটো বিষয়বস্তু কবিতাৰ এটা হৈছে তেওঁৰ বৈপ্লৱিক যিটো ভাৱধাৰা আৰু দ্বিতীয়টো হৈছে তেওঁৰ খুব সংবেদনশীল আৰু মানে দেউতাৰ সেটাৰ বস্তুটো আছে শ্লেষ আছিলে কবিতা বুজি পাইছা মোৰ সেইটো বহুত পছন্দৰ তো তেওঁ গ্ৰাছ ৰুটৰ তাৰমানে একদম মাটিত বিলীন হৈ থকা সৰু সৰু কথাবিলাক যিবিলাক কথা বহুত মানুহৰ চকুত নপৰে হয়নে আৰু সেই কথাখিনি আচলতে মই যেতিয়া লেখা মেলা আৰম্ভ কৰিছিলো কবিতা তেতিয়া মই অবনিদাক চিনি নাপাওঁ অবনিদাৰ কবিতাও পঢ়া নাই সেই যে মই তেনেকুৱা ধৰণৰ দৃষ্টিভংগী মই লেখাবিলাক আৰম্ভ কৰিছিলো অপৰিণত আছিল অৱশ্যে কাৰণ কম বয়সৰ আছিল তাৰ পাছত অবনিদাৰ কবিতা পঢ়োতে মোৰ লেখাখিনিৰ মাজত মই সামঞ্জস্য পাইছিলো আৰু দেউতাৰ তুমি কেইটামান কথা যদি তুমি শুনা নহয় তোমাৰ আচৰিত লাগিব আজি মানুহবিলাক কিমান ব্যক্তিকেন্দ্ৰিক মানে দেউতাই ৰবীন্দ্ৰ সৰকাৰ কবি তেওঁৰ বিয়াত কি গিফ্ট দিছিলে জানা কোৱাচোন তেওঁৰ কবিতা পুথি মানে দেউতাই নিজে উলিয়াই ৰবীন্দ্ৰ সৰকাৰৰ কবিতা পুথিখন নিজে উলিয়াই তেওঁক দিছিলে ৰবীন্দ্ৰ সৰকাৰৰ বিয়াত ৰবীন্দ্ৰ সৰকাৰৰ কবিতাখিনি কালেকশ্যন উলিয়াই তেওঁৰ বিয়াত অবনিদাই দিছিলে আৰু তেনেকে নতুন কবি সেইটা মোক ধনঞ্জয় শৰ্মা যে ধনঞ্জয় খুৰাই মোক কৈ আছিলে যেতিয়া প্ৰথম মানে এতিয়া যিখিনি সমীৰ খুৰাহঁত বা এনেকে নীলিম কুমাৰ খুৰাহঁত খুব তেতিয়াই খুব উৎসাহ দিছিলে দেউতাই একদম সেনসিটিভ মানে পঢ়িলে বুজি পোৱা যায় মানে অকল নিজক লৈ নহয় গোটেই সমাজখন পিছৰ চাম তাৰ পিছৰ চাম কোনে কিমানক আমি দেখিছিলো দেউতাই মানে যিখিনি একদম তৰুণ তেওঁলোকক নিজৰ পৰ্যায়তে তেওঁলোক মানে ব্যৱহাৰ কৰিছিলে এখন ঠাইগিৰিনী গান এখন এতিয়া বড়ো ভাষাত অনুবাদ কৰিছিলে বিৰুপক্ষগিৰি বসুমতাৰী এখন পাঠ্যপুথি হিচাপে মানে কলেজ লেভেলত এখন বড়ো ভাষাত কলেজ লেভেলত আছে আৰু এখন কবি অবনী চক্ৰৱৰ্তীৰ স্মৃতি আৰু সৃষ্টি বহুতৰ লিখনি আছে ইয়াতে আমি পিছত আমি উলিয়াইছিলো কবিতা প্ৰকাশন দেউতাৰেই আছিলে দেউতাই আগতে নিজৰ কবিতা প্ৰকাশনৰ নামেৰে পঢ়িছিলে সেইটো পিছলে প্ৰেছটো নোহোৱা হৈ গ'ল কিন্তু নামটো থাকি গ'ল সেই নামেৰেই দেউতাই উলিয়াইছিলে গতিকে আমি কবিতা প্ৰকাশনটো আমিও ৰাখিছো এতিয়া আমি ঘৰৰ পৰা এখন উলিয়াইছিলো আৰু কপিও নাই কপি শেষ হৈছে বহুতৰে লিখা আছে দেউতাৰো কিছু কেইটামান আছে শেষৰ লিখনিটো আছে যিটো লিখনি মানে শেষত লিখিছিলে আধা লিখা হৈ থাকিলে বহুত পাইছিলা আমি এইটো মানে বহুত বাৰে বাৰে ফালিছিলে পেলাইছিলে এইটো আমি বহুত দিন পিছত আমি এইটো মানে পাব্লিছ কৰিছো বাৰে বাৰে ফলাতে তাৰ অস্থিৰতাটো প্ৰকাশ কৰে কিন্তু সেইটো কেতিয়াও সেই ঘটনা আগত হোৱা নাছিলে এটা সদায় ধুনীয়াকে লিখি উলিয়াই শেষৰ লিখনিটো গোটেই এটা প্ৰবন্ধ লিখিছে ফালিছে পেলাইছে আকৌ লিখিছে আকৌ পঢ়িছে মানে একেটাই পেৰাগ্ৰাফ আমি খুলি খুলি চাইছিলো আৰু সেই গোটেই প্ৰত্যেকখন কাগজে সাঁচি ৰাখিছো এখন পেলোৱা নাই আৰু তাৰ পৰাই আমি এইটো পিছৰ যিটো এইটো ইয়াতে আছে আজি এই কাগজখন তুমি লৈ আনিব লাগিছিলে সেইখিনি থৈ দিয়া হৈছে আমি ঘৰৰ বাহিৰ উলিওৱা নাই খাই যাব হয় আৰু এখন কবিতা পুথিখন এইখন তোমাৰ শেহতীয়াকে BNL পাব্লিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকৰ তাত পোৱা যাব ন আমি অবনিদাৰ কবিতা পুথিখিনি আমি যিখিনি কবিতা ভাল পাওঁ যিখিনি অবনিদাক ভাল পাওঁ বা শ্ৰদ্ধা কৰো বিচাৰি ফুৰিছো আমি
হিন্দী ভাষাটো মানে অনুবাদ কৰিছিলে এইটো দেউতা থাকোতে কৰিছিলে পিছত আমি প্ৰিন্ট কৰিছিলো দিনকৰ কুমাৰ জি যে তেখেতে অনুবাদ কৰিছিল হিন্দী আমি এই গোটেই পত্ৰখিনি সংগ্ৰহ কৰিম আমি হিন্দী আমি কোনোবাই যদি এনেও বিনামূলীয়াকেও বিচাৰে হিন্দীখিনি আমি ঘৰৰ পৰা আমি দিম ঠিক আছে মানে বিচাৰে তোমাৰ ফোন নম্বৰটো আছে যদি হিন্দী ভাষাখন লাগে আমি সেইখনৰ কাৰণে কোনো পইচা দিব নালাগে আমি দিম কোনো যদি এনেকে লাইব্ৰেৰীত যদি বিচাৰে লাইব্ৰেৰীটো যদি বিচাৰে আমি দিব পাৰিম ঠিক আছে বিনোদন প্ৰদীপ আচাৰ্য আৰু বচন সত্য যেতিয়া তাৰ মুখেদি উচ্চাৰিত হ'ল সি উজ্জ্বল হৈ আহিল তাৰ বুকুত উঠি বহিল দীঘল এখন বেঞ্চ দুফালে দুজন সৈনিক বুট জোতাৰ গছকত কামিহাৰবোৰ মৰক মৰককৈ উঠিল সেই শব্দ শুনালে আচাৰ্যই শব্দৰ শুদ্ধ উচ্চাৰণ ধ্বনি মোৰ উঠত জাহ গ'ল কেইবাটাও চিগাৰেট তুমিও এদিন তাৰে সৈতে ভাত খাইছিলা শুইছিলা এৰাতি হ'বনে হ'ব অকণমান মই কৈছোঁ এতিয়া মোৰ হাতৰ মুঠিত খাওঁ খাওঁ ৰ'দত মই কঠীয়া সিঁচো ৰিব ৰিব মলয়াত মই ধান দাওঁ মোৰ হাতৰ মুঠিৰ পথাৰখন আজু ককাৰ দিনৰে পৰা মই দেউতা ঈশ্বৰহঁতৰ পদূলি চিকুনাওঁ বৰচৰাত ধপাত লগাওঁ আই বসুমতীৰ বুকুখন দেউতাহঁতক হেনো ঈশ্বৰে দি যোৱা এনেকৈয়ে দিনবোৰ শেষ হৈ যায় অনুষ্ঠান ভাগ কেনেকুৱা পালে আপোনালোকে জনাব আজি আমি যিখিনি বিষয়ত আলোচনা কৰিলোঁ সেইখিনি বিষয়ত আকৌ যদি কোনো দৰ্শকে আকৌ যদি আলোচনা বিচাৰে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব আজিলৈ ইমানতে সামৰো ধন্যবাদ অদিতি ধন্যবাদ